জানুৱাৰীৰ পৰা বৃদ্ধি হ'ব। কিন্তু আজি 6টা মাহ উকলি গ'ল, 6-5 মাহ উকলি গ'ল, কিন্তু আজি তাৰিখলৈকে কিমান দিব আমাক কোৱা নাই। প্ৰথম কথা। দ্বিতীয়তে এটা এককালীন দিম বুলি কৈছিলে, কিমান দিব সেইটোও কোৱা নাই। 50 টকাই দিবনে, টকাই দিবনে, 100 টকাই দিব আমাক কোৱা নাই। তা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক নাই কোৱা যদিও আমি ধন্যবাদ জনাইছিলোঁ, যিহেতু নেকি চৰকাৰখনে বহুত ভাল ভাল কাম কৰে, ধুনীয়া ধুনীয়া আঁচনি আনে, ধুনীয়া ধুনীয়া আইসকলৰ মাত মাতে, ধুনীয়া ধুনীয়া কাম কৰে। মিড ডে মিল যেতিয়া স্কুলত বনাওঁ তাত এটা নিৰ্দিষ্ট পৰিমাণৰ চৰকাৰৰ পৰা পুঁজি আহে, কিন্তু খোৱা বোৱা যিমানটো সেই পুঁজিৰে পুষ্টিকৰ খাদ্য দিব লাগে হয়তো দিব পৰা নাযায়। এতিয়া অসম চৰকাৰ আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ মাজত এটা বুজাবুজি আছে যে আমি চৰকাৰী টকাখিনি দিম, আপোনালোকে তাৰ অতিৰিক্তকৈ টকা সংগ্ৰহ কৰি আনিব আৰু ল'ৰা ছোৱালীখিনিক এটা জেগাতে খোৱা বনাই ৰাতিপুৱা আপোনালোকে সকলো স্কুলত গৈ বিতৰণ কৰিব। আমাৰ মধ্যাহ্ন আহাৰ যোগানৰ বাইদেউসকলৰ ইয়াত চাকৰিত অসুবিধা নহয়, কাৰণ বিলোৱা কামটো আমি তেওঁলোকক দিওঁ। আৰু এই ধৰণে বহুদিনৰ পৰা কামৰূপ জিলাত এই আঁচনিটো চলি আছে, সকলোৱে সুফল পাইছে। আৰু ইয়াৰ লগত যোৰহাট জিলাতো আমি আৰম্ভ কৰিছিলোঁ। মাজুলীত নিৰ্মাণৰ কাম চলি আছে। আজি আমি নলবাৰীতো চেণ্ট্ৰেলাইজ কিটচেনটোৰ নিৰ্মাণৰ কাম হাতত ল'ম আৰু নলবাৰীৰ লগতে লখিমপুৰ, ডিব্ৰুগড় আৰু তেজপুৰতো অহা 10 দিনৰ ভিতৰত আমি এনেকুৱা 3টা কিটচেন নিৰ্মাণৰ কাম আৰম্ভ কৰিম। মোৰ মনত ইচ্ছা আছে যে গোটেই অসমত সকলোতে হ'ব লাগে, কিন্তু অক্ষয় পাত্ৰৰো ইমান সম্পদ নাই, তেওঁলোকেও বিচাৰে যে পৰ্যায়ক্ৰমে আগবাঢ়ি গৈ থাকক। গতিকে আজি নলবাৰীত এই কামটো আমি পৰা বৃদ্ধি হ'ব। কিন্তু আজি 6টা মাহ উকলি গ'ল, 6-5 মাহ উকলি গ'ল, কিন্তু আজি তাৰিখলৈকে কিমান দিব আমাক কোৱা নাই। প্ৰথম কথা। দ্বিতীয়তে এটা এককালীন দিম বুলি কৈছিলে, কিমান দিব সেইটোও কোৱা নাই। 50 টকাই দিবনে, টকাই দিবনে, 100 টকাই দিব আমাক কোৱা নাই। তা আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক নাই কোৱা যদিও আমি ধন্যবাদ জনাইছিলোঁ, যিহেতু নেকি চৰকাৰখনে বহুত ভাল ভাল কাম কৰে, ধুনীয়া ধুনীয়া আঁচনি আনে, ধুনীয়া ধুনীয়া আইসকলৰ মাত মাতে, ধুনীয়া ধুনীয়া কাম কৰে। কিন্তু আমিনো ৰান্ধনীসকলে কি দুখ লগালোঁ, আকৌ যে আনি NGOক দিব, NGOটোৱে ভাত বনাব, ৰান্ধনীসকলে ভগাই দিব। কি আমাৰ আই মাতৃসকলে ভাত বনাব নাজানে নেকি? বাহিৰা দেশৰ পৰা এটা NGO আহি ইয়াত ভাত বনাব, আমাৰ আইসকলে ভাত বনাব নাজানে নেকি? ইমান দিনে আজি 25টা বছৰে কংগ্ৰেছ দিনৰ পৰা 700-800 টকা দিয়াৰ পৰাই বনাই আছিলোঁ। কোনো চৰকাৰে আমাৰ ভাল ভাৱ হৈ আজিলৈকে আমাক কিমান দিব সেইটো কোৱা নাই। কিন্তু এটা কথা স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ, ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰীৰ যুঁজ হ'ব। ৰান্ধনীৰ লগত এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চাবিচত যুঁজ হ'ব। আৰু প্ৰথমতে আজি এইটো আমাৰ এটা আৰম্ভণি, আমাৰ আন্দোলনৰ কাৰ্যসূচী এইটো এটা আৰম্ভণি। অহা জুলাই 7 তাৰিখে ৰেল BTRৰ পৰা আপোনাৰ গুৱাহাটী অভিমুখে আহিব নোৱাৰিব। BTRত আমাৰ আছে 20,000 ৰন্ধন কৰ্মী। 20,000 ৰন্ধন কৰ্মী আমি ৰেলপথ বন্ধ কৰি দিম 7 জুলাই তাৰিখে। মুখ্যমন্ত্ৰী এইটো গম পাব। আমি কেনেকুৱা ধৰণৰ সমস্যা মানে আমাৰ হৈছে, যি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাক ধৰিছিলে যে আমাৰ দৰমহাটো বঢ়াই দিম বুলি, 1 অক্টোবৰৰ পৰা দিম বুলি কৈ আছিলে, কিন্তু আজিলৈকে কিমান দিব কি কথা আমি আজিলৈকে বুজি পোৱা নাই। অংগনবাড়ী আশাকৰ্মীসকলৰ অলৰেডি ফেচবুকত আমি পাইছোঁ দিয়াটো, কাৰণ এতিয়া তেওঁলোকে লাহে লাহে এতিয়া NGOক দিয়া আকৌ হেৰিয়ত দিব।